ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 13 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি অসমীয়া বহাগ মাহৰ 29 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা প্ৰতিপ তিথি তাৰ পিছতে কৃষ্ণা দ্বিতীয় তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৰিয়ান যোগ কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰগণ মৰণত দুখ আপোনালোকৰ ত্ৰিপদুখ আজি উদয় হ'ব 4:42 সূৰ্যাস্ত সময় হ'ব 5:54 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মেঘ ৰাশি আজি যিকোনো কাম কৰোঁতে পৰিকল্পিতভাৱে কামবোৰ কৰিলে বিশেষকৈ সম্পন্ন হ'ব বিশেষকৈ নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰ্থিক বিষয়ত আপুনি আশা কৰাতকৈ অধিক সুবিধা লাভ কৰিব পাৰে বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বাঢ়িব যাৰ বাবে আপোনালোকৰ চিন্তাধাৰা ইতিবাচক আৰু সুষম হ'ব বুলি কৈছে খৰখেদাকৈ ভুল সিদ্ধান্ত লোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে যাৰ প্ৰভাৱ আপোনালোকৰ সম্পৰ্কতো পৰিব পাৰে শান্তিপূৰ্ণভাৱে বিশেষকৈ আপোনালোকৰ কথাবোৰ প্ৰকাশ কৰক নিজৰ মত আপোনালোকে প্ৰকাশ কৰক কাৰণ অত্যধিক নিষেধাজ্ঞাৰ বাবে শিশুসকলো বা আপোনালোকৰ ঘৰৰ মানুহখিনিও জেদি হ'ব পাৰে আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব বৰ্তমান কামবোৰ সঠিকভাৱে হৈ যাব ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত আপুনি সুবিধা লাভ কৰিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে আজি কিছু কামৰ বোজা পাব পাৰে আজি ঘৰৰ সঠিক ব্যৱস্থা আপোনালোকক বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজন আজি আপোনালোকৰ জীৱন সংগীক উপযুক্ত উপহাৰ দিবলৈ নেপাহৰিব মানসিক চাপ আপোনালোকৰ আজি দিনটোৰ প্ৰথম ভাগত বাঢ়িব পাৰে বিশেষকৈ দৈনন্দিন জীৱনত আজি ধ্যান আৰু যোগাসনৰ দৰে বিশেষকৈ কাম কাজ অন্তৰ্ভুক্ত কৰক আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰক দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ ইচ্ছা অনুসৰি দিনটো পাৰ হ'ব কিন্তু জীৱনশৈলী সময়মতে পৰিৱৰ্তন কৰি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব আপোনজনক সহায় কৰিলে আপুনি সুখী হ'ব বুলি কৈছে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আপুনি বিশেষকৈ সফল হ'ব আপুনি এই সময়খিনি আটাইতকৈ আপোনালোকৰ বিশ্বাসযোগ্য ব্যক্তিয়ে আপোনালোকক বিশেষকৈ বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে জোখতকৈ বেছি মানুহক বিশ্বাস নকৰিব যুৱক যুৱতীসকলে কিছু সপোন অসম্পূৰ্ণ বিশেষকৈ বা অপূৰ্ণ হৈ থকাৰ বাবে মনটো অলপ কিছু দুখী হ'ব পাৰে কিন্তু কষ্ট কৰিলে সেইখিনি আপোনালোকে বাস্তৱত আপোনালোকে সেইখিনি ফল দেখুৱাব পাৰিব এই সময়খিনি শান্তি আৰু ধৈৰ্যৰে কটাব লাগে কেৰিয়াৰ আৰু কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ বাবে আজি যিমান পাৰে চেষ্টা কৰিব ইয়াত আপুনি বহু পৰিমাণে সফলতা লাভ কৰিব পাৰে বিপদজনক কামত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে এই সময়খিনিত অলপ ধ্যান দিব লাগিব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ মাজত সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰা উচিত নহ'লে ইয়াৰ বাবে ঘৰৰ ব্যৱস্থাও নষ্ট হ'ব পাৰে কৰ্মৰ বোজা বা কামৰ বোজা আৰু মানসিক চাপে ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি কৰিব পাৰে সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰক আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰাই থাকক বুলি কৈছে এই সময়খিনিত কিন্তু এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিলে নিশ্চয়কৈ উপকৃত হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বিষ ৰাখি আজি আপুনি গোটেই দিনটো পাৰিবাৰিক আৰু ব্যক্তিগত কামত ব্যস্ত থাকিব পৰিয়ালৰ সৈতে বজাৰ আদি কৰিও সময় কটাব আৰু সামাজিক মহলো সম্প্ৰসাৰিত হ'ব বিশিষ্ট লোকসকলক লগ পোৱাৰ লাভজনক হ'ব সন্মানজনক হ'ব আজি নিজৰ সামৰ্থ্যতকৈ বিশেষকৈ অধিক ঋণ লোৱাটো ভাল নহয় কাৰণ এই সময়ত অসাৰ কামত অত্যধিক ব্যয়ৰ বাবে মনটো বিচলিত হৈ থাকিব পাৰে এই সময়ত মানসিক চাপ আৰু সমস্যাৰ পৰা সকাহ পাবলৈ মানসিক যি শান্তি বজাই ৰখাটো প্ৰয়োজন আছে বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি ব্যৱসায়িক পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব নহ'লে কোনোবাই সুবিধা ল'ব পাৰে বিষয়া আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই সময়খিনিত কি হৈছে যে আপোনালোকৰ ধ্যান ৰাখিব লাগিব ভাল অৰ্ডাৰ বা চুক্তি পাব পাৰে বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পালে সুখ বাঢ়িব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ ডিঙিৰ লগত জড়িত যিকোনো সংক্ৰমণত গুৰুত্ব সহকাৰে লগ বুলি কৈছে একেবাৰে অসাৱধান নহ'ব খাদ্যাভ্যাসৰ প্ৰতি বিশেষ সাৱধানতাৰ প্ৰয়োজন আছে যদি কোনো ধৰণৰ পে'মেণ্ট বাকী আছে তেন্তে আজি সেই চাহিদা অনুসৰি ইয়াৰ বিশেষকৈ অংশ ভাগত লাভ কৰিব পাৰে কিন্তু ইয়াৰ ফলত আৰ্থিক অৱস্থা কিছু উন্নত হ'ব আজি সামাজিক কাম কাজত পৰিৱৰ্তন আনিবলৈ কোনো সংগঠনৰ প্ৰতি আপোনালোকৰ বিশেষ সমৰ্থন আপোনালোকৰ থাকিব বুলি কৈছে তাত আপোনালোকৰ উপস্থিতি বিশেষভাৱে সন্মানজনক হ'ব আজি বিশেষকৈ পাৰস্পৰিক ক্ৰিয়াকলাপ বজাই ৰাখিব নালাগে বুলি কৈছে কাৰণ কিছু কাজিয়াৰ দৰে পৰিস্থিতি এটা গঢ় লৈ উঠিছে
নিজৰ স্বভাৱত বেছি আৱেগিক আৰু উদাৰ নহ'ব, নহ'লে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ আন কোনোবাই ল'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক বিতৰ্কৰো সম্ভাৱনা আছে, গতিকে ধ্যান দিব। দিনটোৰ দ্বিতীয়াৰ্ধটো ব্যৱসায়ত কৈছে যে ভাগ্য আপোনালোকৰ অনুকূল কৰিছে। হঠাতে আপোনালোকৰ কামবোৰ শেষ হ'বলৈ আৰম্ভ কৰিব, খৰখেদা নকৰিব আৰু ধৈৰ্যৰে কামবোৰ কৰিলে উপকৃত হ'ব। নিয়োজিত লোকে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ কিছু বিশেষ দায়িত্ব পাব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব বুলি কৈছে। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কে উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গাঁঠি আৰু আঁঠুৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। নিয়মিত যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আজি আপোনালোকৰ সুষম আচৰণে বিশেষকৈ ভাল বা বেয়া প্ৰতিটো পৰিস্থিতিত বিশেষকৈ সঠিক সমন্বয় বজাই ৰাখিব, যাৰ বাবে আপোনালোকৰ কামে উন্নত ফলাফল দিব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এইটো হৈছে অনুকূল সময়। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে। কিছুমান মানুহে আৱেগিকভাৱে আপোনালোকৰ আৱেগিকতাৰ দৰে বিশেষকৈ আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, গতিকে বেছি ঢিলা নহ'ব যাতে মানুহে আপোনালোকক সেইখিনি ক্ষেত্ৰত সুবিধা নলয়। কিছুমান মানুহে সেইখিনি ক্ষেত্ৰত ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। অত্যধিক মানসিক চাপ গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বৰ্তমান ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে বৰ্তমানৰ পৰিস্থিতিৰ বাবে ব্যৱসায়িক কাৰ্যকলাপৰ সন্দৰ্ভত আপোনালোকৰ নীতিত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দিনটোৰ প্ৰথম ভাগত আপুনি হয়তো কিবা এটা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কৰ্মচাৰীসকলৰ সহযোগত কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ অনুশাসিত হৈ থাকিব, ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভূতি থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটোৰ প্ৰথম আৰম্ভণি সময়ছোৱাত বায়ু বতাহ বিশেষকৈ উপাদানকাৰী বস্তু খোৱাৰ পৰা বিৰত থাকক, অৰ্থাৎ যি ধৰণৰ খাদ্য পাতি আপোনালোকৰ গেছৰ সমস্যা সৃষ্টি কৰে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ বাবে মূৰৰ বিষ, গাঁঠি বিষৰ সমস্যা বাঢ়িব পাৰে, পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগৰ পৰা সচেতন হ'ব লাগিব, এক্টিভ হ'ব লাগিব বুলি কৈছে। নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে উন্নত ফলাফল পোৱা যাব। দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু সৃষ্টিশীল হওক। ঘনিষ্ঠ আত্মীয়ৰ পৰা সমৰ্থন পাব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিব। আজি আপোনালোকৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা আৰু দায়িত্ব গ্ৰহণ নকৰিব। আপোনালোকৰ কৃতিত্বৰ বাবে কিছুমান মানুহে আপোনালোকৰ প্ৰতি ঈৰ্ষাৰ অনুভৱ কৰিব পাৰে, কিন্তু সকলোকে আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়িক কৰ্মচাৰীৰ সন্দৰ্ভত যদি কিবা এটা সমস্যা চলি আছে, তেন্তে আজি সেইখিনি সমাধান হ'ব। আজি ডাঙৰ অৰ্ডাৰ পাব পাৰে, কিন্তু বেছি লাভৰ আশা নকৰিব। দিনটো দ্বিতীয়াৰ্ধত অলপ সাৱধান হ'বই লাগিব। আজি প্ৰতাৰণা হ'ব পাৰে। বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। পৰিয়ালৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত কৈছে যে অতি সোনকালে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিশেষকৈ বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিব পাৰে। কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু সাৱধানে গাড়ী চলাব লাগে বুলি কৈছে। আজি কিবা এটা আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে সতৰ্ক হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি অতি সুখী হ'ব বুলি কৈছে আৰু শক্তিশালী অনুভৱ কৰিব। যেতিয়া কিবা এটা ভাল খবৰ পাব, আপোনালোকৰ মনত আনন্দ এটা ভাৱ থাকিব। ঘৰখনৰ যি পৰিৱেশটো বহুত বেছি ভাল হৈ থাকিব বুলি কৈছে আৰু এটা সুখদায়ক ৰুটিন পাৰ হ'ব। যিকোনো কামতে সফলতা লাভ কৰাৰ পিছত যুৱক যুৱতীসকলে সকাহ অনুভৱ কৰিব। কিবা এটা কামত যদি যুৱক যুৱতীসকলে বহুত বেছি কষ্ট কৰিছে, সেইখিনি ক্ষেত্ৰত যেতিয়া কষ্টৰ উচিত ফল যেতিয়া লাভ কৰিব বা ছাকচেছ হ'ব, বহুত বেছি সকাহ পাব বুলি কৈছে। মনত কনফিডেন্স বাঢ়িব। কাম কৰাৰ যি বিশেষকৈ তেওঁলোকৰ একাগ্ৰতা, আগ্ৰহ সেইখিনি বৃদ্ধি পাব বুলি কৈছে। আজি ধ্যান ৰাখক, মানসিক সুখ লাভ কৰিবলৈ কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানলৈ যোৱাৰ চিন্তা কৰক বুলি কৈছে, বা মনলৈ আহিব পাৰে। লগতে মনত ৰাখিব, বেছি চিন্তা কৰিলে কিছুমান ফলাফল হাতৰ পৰা পিছলি যাব পাৰে। গতিকে যিয়ে ডিচিজন নলওক বা সিদ্ধান্ত নলওক কিয়, এবাৰতে ভাবি চিন্তি এবাৰতে সিদ্ধান্ত লওক বুলি কৈছে। বাৰে বাৰে কিছুমান ক্ষেত্ৰত সিদ্ধান্ত সলনি কৰিলে নিজৰে সমস্যা হ'ব পাৰে, গতিকে অলপ ধ্যান দিব লাগিব। গতিকে পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰি থাকিব। অত্যধিক আত্মবিশ্বাসে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত বিশেষকৈ ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। আজি দ্ৰুত সফলতাৰ সন্ধানত বিশেষকৈ মনোযোগ
ভুল কামৰ ফালে ধাৱমান হ'ব পাৰে। আজি সাৱধান হওক। যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কামত লাভৱান হোৱাৰ সম্ভাৱনা আছে, কিন্তু কোনো ধৰণৰ ঋণ ল'ব নালাগে। আজি বিভ্ৰান্তিৰ ক্ষেত্ৰত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। আপুনি নিশ্চয়কৈ উপযুক্ত পৰামৰ্শ পাব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব। মানসিক চাপ আৰু হতাশাৰ দৰে অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰক আৰু পজিটিভ হৈ থাকক বুলি কৈছে। দিনটো সুখেৰে পাৰ হ'ব। আজি কিছুদিনৰ পৰা চলি থকা যিকোনো ধৰণৰ কনফিউজন বা আপোনালোকৰ অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। আপুনি পুনৰ শক্তি গোটাই নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। আজি যিমান পাৰে সময় মূল্যটো বুজিব লাগিব। সময়ক সন্মান কৰিলে সময় আপোনালোকৰ বাবে উন্নত পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে সময় টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। সেইখিনি আপোনালোকে মিলাই আগবাঢ়িব লাগিব। আজি এই সময়খিনিত লেনদেন বা বিত্তীয় সম্পৰ্কীয় বিষয়ত সাৱধান হওক, নহ'লে আপোনালোকৰ সৰু ভুলটো বিশেষকৈ আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আজি ব্যৱসায়িক কাম কাজ একেই থাকিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত কৰ্মচাৰীসকলৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়সমূহ লাভজনক অৱস্থা থাকিব। আজি কৰ্মৰ বোজাৰ পৰা আপুনি অলপ সকাহ নাপাব বুলি কৈছে নিয়োজিত লোকে। আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। বাকী প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাবলৈ কিছু সময় বিশেষকৈ ধ্যানত কটাব লাগে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নত হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব আজি ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। সিংহ ৰাশি আজি দিনটো স্বাভাৱিকভাৱে পাৰ হৈ যাব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক নেতিবাচক বা ভাল দিশ বা বেয়া দিশ গোটেইখিনি আপোনালোকে চাব লাগিব বুলি কৈছে, বা দিশবোৰৰ বিষয়ে চিন্তা কৰক। অলপ সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ পক্ষত বহু কথাৰ সুকলমে ঘটিব বুলি কৈছে। বহুত কামেই আপোনালোকে সিদ্ধি কৰিব পাৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে সাৱধান হ'ব লাগে বৰ্তমান সময়ত। আজি কৈছে যে যিকোনো ব্যক্তিক বিশেষকৈ আপোনালোকে তৎক্ষণাত বিশ্বাস নকৰিব, আৰু কৈছে যে যিকোনো ব্যক্তিগত সমস্যা আপোনালোকক অস্থিৰ কৰি তুলিব পাৰে কিছুমান সমস্যাই। গতিকে নিজৰ বিচলিত মনটোক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আপোনালোকৰ জয় নিশ্চিত। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মানসিক অৱস্থা সৃষ্টি কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যেতিয়া আপোনালোকৰ মনটো ফৰকাল হৈ থাকিব, ভাল হৈ থাকিব, পজিটিভ হৈ থাকিব, তেতিয়া কামখিনি কৰিলে ছাকচেছ হ'ব। যেতিয়া খেলি মেলি বা কনফিউজন থাকিব, যেতিয়া কিবা এটা কামত আগবাঢ়ি গ'লে কিবা এটা আপোনালোকৰ সমস্যা বা খেলি মেলি বা সেইটো তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। গতিকে বিচলিত মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। এই সময়খিনিত আপোনালোকৰ ব্যৱসায়িক যি পৰিস্থিতি আগৰ দৰে হৈ থাকিব। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা কাৰো লগত কিন্তু শ্বেয়াৰ নকৰিব। সম্পত্তিৰ সম্পৰ্ক ব্যৱসায়ত বেছি লাভ আশা এৰিব লাগিব বুলি কৈছে। বেছি লোভ নকৰিব। কাগজৰ কামো সাৱধানে কৰাৰ প্ৰয়োজন আছে। যি বৈবাহিক সম্পৰ্কত চলি থকা সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক, আৰু যাতে ইয়াৰ দ্বাৰা পৰিয়াল ব্যৱস্থাত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। বৰ্তমান বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে দিনটোৰ আৰম্ভণি সমস্যাৰ পৰা। গতিকে ধ্যান ৰাখিব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ দিনটো শান্তিৰে পাৰ হ'ব। যিহেতু ফোন কল যোগে কিছু ভাল খবৰ পোৱাৰ পিছত কিছু লোকৰ ঘৰত মনটো সুখী হ'ব। কিছু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি আপুনি আপোনালোকৰ কামবোৰ আগুৱাই নিব পাৰিব। গতিকে চেষ্টা কৰিব। আপুনি আপোনালোকৰ পচন্দ কাম কাজৰ বাবে সময় উলিয়াব। বন্ধু বা আত্মীয়ৰ লগত চলি থকা বিবাদ অতি কৌশলেৰে সমাধান হ'ব। খং আৰু বিশেষকৈ নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক, অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়ৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ব্যস্ততা এই সময়ত অধিক বৃদ্ধি পাব। লগতে আকাংক্ষিত ফলাফল পোৱা যাব যদি কষ্ট কৰে সেই ধৰণে বুলি কৈছে। বিশেষকৈ যিকোনো পেণ্ডিং পে'মেণ্ট লাভ কৰা হ'ব পাৰে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগে লগে কিছু সুখ আৰু আত্মবিশ্বাস বা ছেল্ফ কনফিডেন্স আপোনালোকৰ বাঢ়িব। কেৱল অসাৰ কামৰ পৰা বিশেষকৈ আঁতৰি থাকক। অসাৰ কামৰ বাবে কাৰো লগত জড়িত নহ'ব। পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। আজি এই সময়খিনিত পাৰস্পৰিক সম্পৰ্কটো পৰিৱৰ্তন হ'ব। আপোনাৰ বিশেষকৈ পদ্ধতিগত যি ৰুটিন আৰু আপোনালোকৰ জীৱনশৈলীয়ে আপোনাক সুস্থ কৰি ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকক ভাল কৰি ৰাখিব। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'লে উপকৃত হ'ব। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি
বন্ধু বা সহকৰ্মীৰ সৈতে ফোন কল যোগে কিছু গুৰুত্বপূৰ্ণ কথা বতৰা আজি পাতিব পাৰে যি আপোনালোকৰ কিছুমান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰিব সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকি থকা সমস্যাও সমাধান কৰিব পাৰিব এলাহ এৰি ফিট আৰু সুস্থ হৈ থাকক দুপৰীয়াৰ পিছত কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰাকৈ নিজৰ কামত মনোনিৱেশ আপোনালোকে ৰাখিব লাগে যিকোনো ঠাইতে কথা বতৰা কওঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক আজি দিনটো প্ৰথম ভাগত ব্যৱসায়ত আজি বহুত কাম হ'ব কিন্তু অসাৱধানতাৰ আপোনালোকৰ নহ'ব গতিকে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক কেৰিয়াৰ সম্পৰ্কত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে কাৰ্যালয় পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয় বুলি কৈছে গেছ আৰু এচিডিটি সমস্যাই আপোনালোকক আমনি কৰিব পাৰে খাদ্যাভ্যাসৰ ক্ষেত্ৰত মধ্যমীয়া হওক এটা পদ্ধতিগত দৈনন্দিন কাম-কাজ বজাই ৰখাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে আজি দিনটোৰ ভিতৰত বহু দৌৰা-দৌৰি আৰু কঠোৰ পৰিশ্ৰমো হ'ব কামত সফলতা লাভ কৰিলে আপোনালোকৰ যি ক্লান্তি বা ভাগৰুৱাৰ দূৰ হ'ব বুলি কৈছে আৰ্তজনৰ বন্ধুক বিশেষকৈ সহায় কৰিলে আধ্যাত্মিক শান্তি পাব ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে আজি দিনটোৰ ভাগত তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কৰ প্ৰচেষ্টাত আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে কিছুমান প্ৰত্যাহ্বানো আহিব সমস্যাও আহিব কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত নহ'ব ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আজি লগতে কৈছে যে নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে নিজৰ বাক্য কথা কোৱাৰ ঢং বা খং ৰাগবোৰ বিশেষকৈ অলপ নিয়ন্ত্ৰণত ৰাখিলে উপকৃত হ'ব কাৰণ বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে এই সময়ত ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব আপোনালোকৰ বিৰুদ্ধে কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব অতি সোনকালে স্থান সলনি হ'ব পাৰে বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব ধৈৰ্য ধৰিব কাৰণ সমস্যাবোৰ বেছি বেয়া হ'ব পাৰে আজি প্ৰেমৰ সম্পৰ্ক দিনটোৰ দ্বিতীয়াৰ্ধত মধুৰতা বজাই ৰাখক বুলি কৈছে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে কিছু লোকৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দিনটোৰ দ্বিতীয়াৰ্ধত গেছ আৰু এচিডিটি সমস্যা বস্তু যি আছে সেইখিনি সেৱন কৰিব নালাগে খোৱা-বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব ৰাতিপুৱা খোজ কাঢ়িব আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ থাকে তেন্তে জনা শুনা মানুহৰ পৰা আপোনালোকে যদি পৰামৰ্শ লয় সেইখিনি সম্পূৰ্ণ হ'ব আজি সম্পূৰ্ণ আত্মবিশ্বাসেৰে বিশেষকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব অভিজ্ঞ লোকৰ নিৰ্দেশনা মানি চলাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিবা এটাক লৈ ভাই ভনীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে কিবা এটা সৰু সৰু কথা বতৰাক লৈ সেইখিনি পৰিহাৰ কৰিব লাগিব আবেগবোৰ বুজি পাব লাগিব ঘৰখন চম্ভালিব লাগিব পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কিবা এটাক লৈ পেলাই আপোনালোকৰ সেইখিনি যদি সমস্যা হৈছে শান্তিৰে সমাধান কৰক কিন্তু আপোনালোকৰ সঠিক আচৰণৰ দ্বাৰা পৰিস্থিতিসমূহ চম্ভালিব এলাহ আৰু অলাখতাৰ দৰে নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব কৰ্মৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা থাকিব আৰু আপোনালোকৰ প্ৰভাৱ আৰু আধিপত্যৰ অক্ষত থাকিব আপোনালোকৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় অফিচত বহুত কামৰ বুজা পৰিব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কাৰ্যালয় সম্পৰ্কীয় কিছুমান পৰিৱৰ্তনৰ বিষয়ত তথ্য লাভ কৰিব আজি বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত মান্য হওক নহ'লে ই আপোনালোকৰ বৈবাহিক জীৱনত বিসংগতিৰ সৃষ্টি কৰিব পাৰে এটা কথা মনত ৰাখিব এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যত্ন লওক বতৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি সমস্যা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখক একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে কিছুমান বিশেষ দায়িত্ব আপোনালোকৰ ওপৰত আহিব আৰু সেইবোৰ আপুনি ভালদৰে চম্ভালিব লাগিব আপুনি সম্পূৰ্ণ তীব্ৰতাৰে নিজৰ কামৰ প্ৰতি উৎসৰ্গিত হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পোৱাৰ পিছত শিথিল আৰু সকাহ অনুভৱ কৰিব কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অতি বুদ্ধিমানৰূপে খৰচ কৰক সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে সম্পৰ্কবোৰো অৱনতি ঘটিব পাৰে পঢ়া শুনাৰ বিশেষকৈ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হ'লে শিশুৰ মানসিক চাপত পৰিব পাৰে আজি ব্যৱসায় সম্পৰ্কীয় সকলো কাম পদ্ধতিগতভাৱে কৰা হ'ব কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে সময়মতে সমাধান হ'ব আপোনালোকৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব অফিচত সময়মতে কামবোৰ সম্পূৰ্ণ কৰক পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতিৰ বাবে সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজৰ ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে সেইখিনিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে অত্যধিক দৌৰা-দৌৰিৰ বাবে ভাগৰ আৰু মূৰৰ বিষৰ সমস্যা থাকিব পাৰে সতেজ অনুভৱ কৰিব কিছু ক্ষেত্ৰত আজি এই সময়খিনি কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিলে উপকৃত হ'ব
শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি এক সুখদায়ক সময় এক সুখদায়ক গ্ৰহৰ অৱস্থান আজি গঢ়লৈ উঠিছে এক সুন্দৰ সময় সঠিক ব্যৱহাৰ কৰক ৰাজনীতিৰ লগত জড়িত মানুহে কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে অভিজ্ঞ ব্যক্তিৰ যিকোনো ফোন কল বা গাইডেন্সক গুৰুত্ব সহকাৰে আপোনালোকে ল'লে উপকৃত হ'ব সমাজ আৰু আপোনালোকৰ নিজৰ ফেমিলি বা পৰিয়ালতো আপোনালোকৰ আধিপত্য থাকিব এই সময়ত গ্ৰহণ কৰা যিকোনো যাত্ৰাই ইতিবাচক ফলাফল নিদিব পাৰে কেৱল বৰ্তমান কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব কেতিয়াবা দিনটোৰ ভাগত অপ্ৰয়োজনীয় খং আৰু অতিৰিক্ত বিশেষকৈ খঙে বিশেষ বা বিৰক্তিকৰ হ'ব পাৰে বুলি কৈছে আপোনালোকৰ এই অভাৱবোৰ অতিক্ৰম কৰক নিশ্চিতভাৱে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা আজি মানি চলক আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায় সম্পৰ্কীয় কামে গতি লাভ কৰিব পাৰে আপুনি কিছুমান বাকী থকা ধন লাভ কৰিব পাৰে বিপণনৰ কাৰ্যকলাপৰ প্ৰতি আৰু আপোনালোকৰ লগতে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে নিয়োজিত লোকে অতিৰিক্ত কাৰ্যালয় যি কাম কৰিব লগা হ'ব পাৰে পৰিয়ালৰ সদস্য আৰু জীৱনসংগী সহায় পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব কোনো বিশেষ বন্ধুকো লগ পাব পাৰে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰক উন্নত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে আৰ্থিক অৱস্থা উন্নতি হ'ব আপুনি বিনিয়োগ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনাও কৰিব পাৰে পিতৃ মাতৃৰ দৰে কোনো এজনৰ পৰা পোৱা সমৰ্থনে আপোনালোকৰ সৌভাগ্য কাৰক হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু ধ্যান ৰাখক লগতে মনত ৰাখিব যে আপোনালোকৰ সৰু ভুলে আপোনালোকৰ বাবে এটা ডাঙৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব বিত্তীয় সম্পৰ্কীয় কাম কাজ স্বাভাৱিক হৈ থাকিব ব্যৱসায়িক বিষয়ত কিছু ব্যাঘাত জন্মিব পাৰে আজি কৰ্মচাৰীৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰে সম্পৰ্কীয় বিশেষকৈ ব্যৱসায়সমূহ লাভজনক হ'ব নিয়োজিত লোকে বৰ্তমান সময়ত বদলিৰ খণ্ডত কিছু ব্যৱস্থা আৰম্ভ হ'ব পাৰে আপোনালোকৰ পক্ষে কৈছে এই সময়খিনিত ভাল এটা সুযোগ পাব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক সুখী হ'ব আৰু বন্ধু বান্ধৱীৰ লগত দিনটো দ্বিতীয়াৰ্ধত লগ পোৱাটো আপোনালোকক সুখ কঢ়িয়াই আনিব স্বাস্থ্য ভাল হ'ব গতিকে একো চিন্তা নকৰিব মাত্ৰ পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো উপযুক্ত বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ধনুৰাশি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে আৰ্থিক অৱস্থা উন্নতি হ'ব আপুনি বিনিয়োগ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে পিতৃ মাতৃৰ বিশেষকৈ সমৰ্থন আপোনালোকৰ বাবে থাকিব সৌভাগ্যকাৰক হ'ব মনত ৰাখিব যে আপোনালোকৰ সৰু ভুল এটা আপোনালোকৰ বাবে ডাঙৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত কিছু ব্যাঘাত জন্মিব পাৰে কৰ্মচাৰীসকলৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কত সুখী হ'ব আৰু বন্ধু বান্ধৱীৰ লগত বিশেষকৈ লগ পোৱাটোৱে সুখ কঢ়িয়াই আনিব স্বাস্থ্য ভাল হ'ব গতিকে একো চিন্তা নকৰিব মাত্ৰ পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক আজি বহু ধৰণৰ কামে আপোনালোকক ব্যস্ত কৰি ৰাখিব আৰু সেইবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কাৰ্যকৰী কৰিব পাৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উল্লেখ বুলি কৈছে ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব এই সময়ত আপুনি কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰে গতিকে অসাৰ কাম আৰু এলাহত সময় নষ্ট নকৰিব যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আকৌ এবাৰ আলোচনা কৰক বা চিন্তা কৰক আজি ব্যৱসায়িক কামত সফলতা লাভ কৰিব তথাপি আপোনালোকৰ প্ৰতিযোগী কাৰ্যকলাপক আওকাণ নকৰিব এই সময়ত ধৈৰ্য আৰু সহনশীলতাৰ প্ৰয়োজন আছে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমিকাসকলে নিশ্চয়কৈ কিছু উপহাৰ আদান প্ৰদান কৰা দেখা পোৱা যাব বুলি কৈছে আজি এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে বিশেষকৈ এলাৰ্জি আৰু বতৰ পৰিৱৰ্তনৰ ফলত হোৱাৰ সমস্যাৰ অনুভৱ কৰিব এই সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতিকৈ প্ৰয়োজনীয় লগতে প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক আজি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক বিশেষকৈ আপোনালোকৰ আপোনজনৰ জৰিয়তে আপুনি কিছু কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে যিকোনো সামাজিক কামত আপোনালোকৰ অৱদানে আপোনালোকৰ পৰিচয় আৰু সন্মান বৃদ্ধি কৰিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে সন্মুখীন হ'ব পাৰে কিছু সমস্যাৰ আজি ঘৰুৱা যিকোনো বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে যিটো আপোনালোকৰ বাজেটৰ বাবে অলপ খেলিমেলি হ'ব পাৰে বিশেষ পৰিকল্পনা ৰূপায়ণৰ সময় আছে বুলি কৈছে এই সময়খিনি আনৰ কথা দ্বাৰা প্ৰভাৱিত নহ'ব নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক নিজৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে পুৰণি ৰোগে আপোনাক অশান্তি দিব পাৰে গতিকে এই দিশত কিন্তু অলপ সতৰ্ক হ'ব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9
যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখক। আজি কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। যিকোনো ঠাইতে ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক। কোনো ব্যৱসায়িক কামত ভাল ফলাফল সম্ভাৱনা আছে, কিন্তু কোনো কৰ্মচাৰী আৰু বিশেষ কৰ্মচাৰী কাৰ্যকলাপক আওকাণ নকৰিব। কোনো বাহিৰৰ মানুহক আপোনালোকৰ ব্যৱসায়ত হস্তক্ষেপ কৰিবলৈ নিদিব, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত চৰকাৰী কাম কাজ সংঘটিত হৈ থাকিব। পৰিয়ালৰ সদস্য ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক মনোভাৱে ঘৰত শান্তি আৰু সুখ আৰু অনুশাসন বজাই ৰাখিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হ'ব। বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয়। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত। সংক্ৰমণৰ দৰে কোনো সমস্যাবোৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিছু প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। যদি কোনো বিত্তীয় সম্পৰ্কীয় কাম চলি আছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অতি অনুকূল সময়। সম্পৰ্কীয় কামে ইতিবাচক ফলাফল দিব, গতিকে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰাখক। ধৰ্মীয় বিষয়টো আপুনি আগ্ৰহী হ'ব। সময় অনুযায়ী প্ৰতিক্ৰিয়া কৰক বুলি কৈছে। আজি এই সময়খিনি আনৰ বিষয়ত জড়িত হ'লে আপোনালোকৰ মানহানিও হ'ব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ যত্ন লওক। অপ্ৰয়োজনীয় ব্যয়ৰ পৰিস্থিতি আহিব পাৰে, গতিকে যিকোনো পৰিকল্পনা কৰি থাকোঁতে বাজেটৰ কথা মনত ৰাখিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক ক্ষেত্ৰত কৰ্মৰ বাবে গ্ৰহণ কৰা যিকোনো ছুটি দূৰত্বৰ ভ্ৰমণে আপোনালোকক উজ্জ্বল ভৱিষ্যতৰ পথ মুকলি কৰিব বুলি কৈছে। বৰ্তমান সময়ত আয়ৰ পৰিস্থিতি কিছু লেহেমীয়া হৈ থাকিব। যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় বুলি কৈছে। সাৱধান হ'ব। অতি সোনকালে আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে। আজি বৈবাহিক জীৱনত চলি থকা ভুল বুজাবুজি সমাধান হ'ব। সম্পৰ্কত মধুৰতা থাকিব। নিজৰ অসাৱধানতাৰ বাবে মৃদুৰ কাহ চৰ্দি ভুগিব লগা হ'ব পাৰে। চিকিৎসাৰ বাবে আপুনি অলপ সকাহ পাব বুলি কৈছে। আজি নিজৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই আধ্যাত্মিক বা ধৰ্মীয় কামত কটাওক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ আচৰণত অতি ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি অসাৰ কামত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব নিদিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি নিজৰ টাইম টেবুল মেইনটেইন কৰিব, কাৰণ সময়মতে কামবোৰ সম্পূৰ্ণ কৰিলে আপুনি শিথিলতা অনুভৱ কৰিব, ব্যৱস্থাও সঠিক হৈ থাকিব। আজি লোকচানৰ পৰা হাত সাৰিবলৈ আজি ধন বিনিয়োগ সম্পৰ্কীয় কাম কাজবোৰ পিছুৱাই দিয়ক বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজত বিভ্ৰান্তি আৰু কৈছে যে অনিৰ্ণয় হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো বেষ্ট হ'ব বা উত্তম হ'ব, ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অংশীদাৰৰ পৰিকল্পনা আৰু কৰ্মশৈলী ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। চৰকাৰী বিষয়ত অসাৱধান নহ'ব। পৰিয়ালৰ সদস্যৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজি ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনৰ পৰা বিশেষকৈ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। পেটৰ বিষ হ'ব পাৰে, এচিডিটিৰ অভিযোগ আহিব পাৰে। আজি এই সময়খিনিত ঘৰতে কিছু চিকিৎসা আপোনালোকে ল'ব পাৰে বুলি কৈছে। আজি আপুনি সামাজিক কাম কাজত অৰিহণা যোগাব আৰু আপোনালোকৰ ব্যক্তিত্বৰ লগত বিশেষকৈ জড়িত কিছুমান ইতিবাচক কথা মানুহৰ দৃষ্টিগোচৰ হ'ব। অনলাইন বিশেষকৈ আলোচনা চক্ৰত আপোনালোকৰ মতামতক গুৰুত্ব দিয়া হ'ব। আপোনালোকৰ অগ্ৰগতি পথো খোল খাব। ব্যৱহাৰিক হওক, অত্যধিক আশাবাদী আপোনালোকৰ নিজৰ ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ মানসিক অৱস্থা কিছু বিচলিত হ'ব পাৰে। নিশ্চিতভাৱে এই সময়খিনি নিসংগতা আৰু ধ্যান ধাৰণাত কিছু সময় কটাওক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে। আজি নিজৰ লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকৰ ওপৰত হেঁচা পৰিব। আজি আনৰ কোনো সমস্যাত জড়িত নহ'ব। আন কোনো ব্যক্তি আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব, সেইখিনি সুবিধা নিদিব। পাৰস্পৰিক সমন্বয় ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। অত্যধিক মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সময় উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে। খাদ্য গ্ৰহণ কৰি থাকিব, ভাল হ'ব বুলি কৈছে। আজি এই সময়খিনিত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। কোনো কাম বা আপোনালোকৰ দায়িত্ব পালন কৰোঁতে সাৱধান হ'ব। আজি দিনটোৰ ভিতৰতে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ মানুহৰ সংগত কিছু সময় কটাওক। তেওঁলোকৰ অভিজ্ঞতাক বিশেষকৈ আত্মসাৎ কৰিলে আপোনালোকৰ নতুন দিশ দিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি বিজি হৈ থাকিব। বিশেষকৈ আপোনালোকৰ সম্পৰ্ক মানুহখিনিৰ লগত ভাল আপোনালোকৰ মতামত গঢ়ি তুলিব। কিছু বিবাদ আহিব পাৰে বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আপোনালোকৰ টকাৰ অভাৱ হ'ব পাৰে। এই সময়ছোৱাত যিকোনো ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায় বিজ্ঞাপনত অধিক মনোযোগ দিয়ক। এই সময়ত এটা প্ৰকল্পত বৃহৎ পৰিমাণৰ বিনিয়োগ হোৱাৰ সম্ভাৱনা আছে। পে'মেণ্ট সম্পৰ্কে লেনদেন কৰাৰ সময়ত সাৱধান হওক।
চৰকাৰী চাকৰি এটাত আপোনালোকৰ ইচ্ছাৰ বিৰুদ্ধে কিবা এটা কৰিব লগা হ'ব পাৰে আজি পৰিয়ালত বা ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ দিনটো শেষৰলৈ থাকিব কিন্তু বিপৰীত লিংগৰ কাৰোবাৰ লগত অত্যধিক যোগাযোগ কৰিলে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে কাহ চৰ্দি এলাৰ্জিৰ যিকোনো সমস্যা বাঢ়িব পাৰে গতিকে অধিক প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব আপোনালোকৰ অগ্ৰগতিৰ বাবে কিছুমান দুৱাৰ খোল খাইছে ইয়াৰ বাবে মাত্ৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আশা অনুসৰি ফলাফল পোৱাৰ পিছত শিথিল আৰু সুখী অনুভৱ কৰিব বিনিয়োগ সম্পৰ্কে যিকোনো কাম কৰি থাকোতে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক নহলে লোকচান হ'ব পাৰে যিকোনো নেতিবাচক কথাই আপোনালোকৰ মানসিক অৱস্থাৰ কিছু আপোনালোকৰ বেয়া কৰিব পাৰে সেই মনোবল শক্তিশালী কৰি ৰাখক এই সময়ত আপোনালোকৰ ব্যৱসায়ত সম্পূৰ্ণ মনোযোগৰ প্ৰয়োজন আছে একাগ্ৰতাৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কৰ্মৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে চৰকাৰী ভ্ৰমণ কৰাটো কৰ্মৰত পেছাদাৰীসকলৰ বাবে উপযোগী হ'ব জীৱন সংগীৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে চেষ্টা কৰক বুলি কৈছে চিন্তা আপোনালোকৰ মানসিক অৱস্থা প্ৰভাৱ পেলাব পাৰে আত্মচিন্তাত কিছু সময় কটাওক আৰু ধ্যান কৰক বুলি কৈছে আপুনি কিছুমান এই সময়খিনি দায়িত্বও পাব পাৰে বিশেষ ব্যক্তি লগ পাব পাৰে আৰু ঘৰখনৰ পৰিৱৰ্তনৰ লগত জড়িত বিষয়বোৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আপোনালোকৰ নিৰ্দেশনাত শিশুৱে কিছু বিশেষ সফলতা লাভ কৰিব পাৰে বিশেষকৈ মহিলাসকলৰ বাবে সময় অনুকূল কাৰোবাক দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰক কেৱল দেখুৱাবলৈ বেছি খৰচ কৰা বা বেছি ঋণ লোৱাৰ পৰা বিৰত থাকক চিন্তাত বেছি সময় কটালে আপোনালোকৰ কৃতিত্ব হেৰুৱাব পাৰে ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে ইতিবাচক ফল পোৱা যাব বুলি কৈছে ব্যৱসায়িক পক্ষৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰক এই সম্পৰ্কবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব চাকৰিত নতুন প্ৰজেক্টত বিশেষকৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অভিজ্ঞতা আপোনালোকৰ ভাল হ'ব পাৰিবাৰিক সুখ আৰু শক্তি থাকিব শান্তি থাকিব বিপৰীত লিংগ কাৰোবাৰ লগত আকৰ্ষণ বাঢ়িব পাৰে এই সময়ত এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে গৰম আপোনালোকৰ বৃদ্ধিৰ বাবে এলাৰ্জিৰ দৰে কিছু সমস্যা হ'ব পাৰে বৰ্তমান সময়ত গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক